চেৰফাঙত BPFৰ শক্তি প্ৰদৰ্শন সহস্ৰাধিক কৰ্মীৰ হৰ্ষধ্বনিৰে নতুন সমিতি গঠন BTC পৰিষদীয় নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী বিজেপিয়ে UPPLক একাষৰীয়া কৰি অকলেই BTCৰ নিৰ্বাচনত আবণ্টিত হ'ব বুলি ঘোষণা কৰাৰ পাছতে নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে BPF চাহক এই বিষয়ে আমাৰ এক প্ৰতিবেদন ভেৰগাঁৱৰ পৰা তীৰ্থ শৰ্মা ৰিপৰ্ট Separate block committees in Dhaba. ধরতে আমি লিস্টকিনে আমার সমস্যা আছে আমার দেশে বিজেপিকে উন্নতি করবো আমি একটু বেশি কারণ সরকার নাই তুমি আপনাও যা থাকি না কেন আমি বড় থাকক সাইকেলে থাকক আজি মই কালি পাবি সরকার পাবি পাম সরকার পাবি পাম এটুকে আমার কমবিলাক আজি নুনাই চেৰপাং ব্লক কমিটিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ আছে আৰু এই সভাত আমি নতুন কমিটি আমি গঠন কৰিলোঁ আৰু এটা বৰ শক্তিশালী কমিটি এটা গঠন কৰা গ'ল আৰু তাৰে সভাপতি হিচাপে আমি পালোঁ আমাৰ সন্মানীয় ৰাজেন প্ৰধান ডাঙৰীয়াক আৰু কাৰ্যকৰী সভাপতি হিচাপে আমি পালোঁ আমাৰ হনেশ্বৰ বৈশ্য ডাঙৰীয়াক আৰু সম্পাদক হিচাপে আমাৰ দলীয় কৰ্মীয়ে মোক দায়িত্ব প্ৰদান কৰিলে আৰু নিশ্চিতভাৱে যি কমিটিখন হ'ল এটা শক্তিশালী কমিটি গঠন হৈছে আৰু আমাৰ যি কৰ্মকৰ্তাৰ যি মানে হেপিনেছ যি উৎসাহ আমি দেখা পাই আছোঁ আমি বহুত হাই দেখা পাই আছোঁ আৰু আগন্তুক দিনত আমি এই কমিটিৰ লগত আমি আমাৰ যি দলীয় কাম কাজ আছে আমি নিশ্চয় আমি ভালকৈ কৰি যাব পাৰিম আৰু আমাৰ যি হ'বলগীয়া নিৰ্বাচন আছে আমি নিশ্চয় ভালকৈ আমি আমাৰ যোনটো ৰিজাল্ট আছে আমি দেখাব পাৰিম আৰু আজি আমাৰ যেহেতু প্ৰাক্তন MCLA আৰু আমাৰ প্ৰাক্তন সভাপতিয়ে দলৰ পৰা এওঁতে আঁতৰি গ'ল তথাপিও মানুহবিলাকে বা আমাৰ দলৰ কৰ্মীসকলে হতাশ হোৱা নাই অথচ তাতকৈ বেছি এওঁতে জছত আজি ওলাই আছে আপোনালোকে চাব পাৰিব যে দলে বলে আজি আমাৰ কাৰ্যালয়ত জাহা নোহোৱাকৈ মানুহ ভৰ্তি হৈ গৈছিলে এইটোৱে মানে এটা ভাল লক্ষণ যে মানুহবিলাকে হতাশ হোৱা নাই আৰু এহঁতৰ যোৱাৰ পাছত আমি কাম কাজত আমি বেছি স্পীডত আমি কৰিব পাৰিম বুলি সবেই পৰামৰ্শ আগবঢ়াইছে আৰু আগন্তুক আমি সকলোৱে মিলিজুলি আমি কাম কৰিম আৰু এই সমষ্টিৰ হৈয়ে এই আমাৰ ৰাইজৰ হৈ আমি কাম কৰিম বুলি আমি আশা কৰিলোঁ ইমানকৈ মোৰ সন্মুখৰ বক্তব্য সামৰিলোঁ।